নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ উন্নত ভিডিঅ'লৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 18 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। এই সকলোবোৰ MCQ আকাৰে ডিছকাছ কৰিম আমি। তো আহক ভিডিঅ'ৰ মাজলৈ আগুৱাই যাওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে who has formally recognized the McMahon line as the international boundary between India's Arunachal Pradesh and China? কোনে মেকমোহন লাইনক আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ভাৰত আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ মাজত থকা? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ USA। আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় পক্ষত মেকমোহন লাইনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ভাৰতৰ অৰুণাচল আৰু চীনৰ মাজত থকা লাইনক। তো নেক্সট কুৱেশ্যন, where has 7 International Diabetes Summit 2023 been inaugurated? সপ্তম আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিক সন্মিলন 2023 ক'ত উদ্বোধন কৰা হৈছে সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন ডি পুনে। নেক্সট কুৱেশ্যন, Bar Council has allowed foreign law firm to practice in India in what kind of case? Bar Council বিদেশী অধিবক্তা আইন প্ৰতিষ্ঠানক ভাৰতত প্ৰেক্টিছ কৰিবলৈ অনুমতি দিছে কেনে ধৰণৰ ক্ষেত্ৰত সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি আৰ্বিট্ৰেশ্যন মেটাৰ্ছৰ ওপৰত। নেক্সট কুৱেশ্যন, when is the first abort mission of the Gaganyaan program scheduled to take place? Gaganyaan কাৰ্যসূচীৰ প্ৰথম গৰ্ভপাত মিছন কেতিয়া নিৰ্ধাৰণ কৰা হৈছে স্থান ল'বলৈ সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি। অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ, মে 2024। নেক্সট কুৱেশ্যন, which organization is hosting the 4th edition of tabletop exercise in Kolkata? কলকাতাত কোনটো সংস্থাই টেবুলটপ এক্সাৰচাইজ 4ৰ্থ সংস্কৰণৰ আয়োজন কৰিছে সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি। অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ, ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিজন নৰ্থ ইষ্টে। নেক্সট কুৱেশ্যন, India and World Bank have signed a loan agreement to construct the Green National Highway Corridor project in how many states? কিমান ৰাজ্যত সেউজ ৰাষ্ট্ৰীয় ঘাইপথ কৰিডৰ প্ৰকল্পৰ বাবে ভাৰত আৰু বিশ্ব বেংকে ঋণৰ চুক্তিত স্বাক্ষৰ কৰিছে সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি থাৰ্ড। তিনিখন ষ্টেটক ইয়াত এই ক্ষেত্ৰত চাৰিখন ষ্টেটক ইয়াৰ বাবে অনুমোদন জনাইছে। সেই চাৰিখন ষ্টেট হৈছে ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ আৰু UP উত্তৰ প্ৰদেশ। ইয়াত প্ৰায় 781 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ সাঙুৰি লোৱা হৈছে। ইয়াৰ টোটেল বাজেট হৈছে 580 বিলিয়ন। নেক্সট কুৱেশ্যন, which state became the overall champion in the 26th All India Forest Sport competition held in Panchkula, Haryana on March 14 to 2023? 26 নং সৰ্বভাৰতীয় বনাঞ্চল কোনখন ৰাজ্যত সামগ্ৰিক চেম্পিয়ন হৈছিল? 2023 চনৰ 14 মাৰ্চত হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ ছত্তীশগড়। নেক্সট কুৱেশ্যন, Tamil writer Shiva Shankari has been announced to be honored with Saraswati Samman 2022 for which of his work? তামিল সাহিত্যিক শিৱ শংকৰীক সন্মান জনোৱাৰ কথা ঘোষণা কৰা হৈছে। তেওঁৰ কোনখন ৰচনাৰ বাবে তেওঁক সৰস্বতী সন্মান 2022 দিয়া হৈছে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন ডি সূৰ্যবংশম। নেক্সট কুৱেশ্যন, where will the global millets Srianna conference be held on 18 March 2023? 2023 চনৰ 18 মাৰ্চত গ্লোবেল মিলেটৰ্ছ সন্মিলন ক'ত অনুষ্ঠিত কৰা হ'ব সুধিছে। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ নিউ দিল্লী। নেক্সট কুৱেশ্যন, আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন, which company developed the first indigenous
কুৱেড্ৰপ ৰবট ইন ইণ্ডিয়া ভাৰতৰ কোনটো কোম্পানীয়ে প্ৰথমটো থলুৱা চতুৰ্ভুজ ৰবট নিৰ্মাণ কৰিছে সুধিছে ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি সাভয়া ৰবটিক্স অপশ্যন চি ৰাইট এনচাৰ সাভয়া ৰবটিক্স আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ